আপোনাৰ গুৰুহা ফাটি যোৱাৰ সমস্যা আছে নেকি? গুৰুহা ফাটি ভৰিৰ ছালৰ পৰা তেজ ওলাবলৈ ধৰে নেকি? তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। ঠাণ্ডা বতৰত বেছিভাগ মানুহৰে গুৰুহা ফাটি যোৱাৰ সমস্যা হয়, কিন্তু কেতিয়াবা গৰমৰ দিনতো ভৰি ফাটিবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা ভৰি ইমান ফাটি যোৱা যায় যে ভৰিৰ ছালৰ পৰা তেজ ওলাবলৈ ধৰে। ইয়াৰ বাবে খোজ কাঢ়িবলৈ কঠিন হৈ পৰে। আজি আমি আপোনালোকৰ বাবে এনে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যাৰ সহায়ত আপুনি গুৰুহা ফাটি যোৱাৰ সমস্যাৰ পৰা বহুগুণে সকাহ পাব। নাৰিকল তেল ব্যৱহাৰ কৰক। প্ৰায় এনেকুৱা হয় যে ভৰি ফাটি যোৱাৰ পিছতো মানুহে ফাটি যোৱা গুৰুহাত গুৰুত্ব নিদিয়াকৈ খোজকাঢ়ি গৈ থাকে, যাৰ ফলত ঘাটো গভীৰ হৈ পৰে। এই সমস্যা তৎক্ষণাত নিৰাময়ৰ বাবে ফাটি যোৱা ভৰিত নাৰিকল তেল লগাব পাৰে। নাৰিকল তেলত এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট আৰু এণ্টি মাইক্ৰবিয়েল গুণ আছে। ফাটবোৰত নাৰিকল তেল লগাই ভৰি দুখন গৰম পানীৰে ধুব লাগে। এনে কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব। মইশ্চাৰাইজাৰ প্ৰয়োগ কৰক। গুৰুহা ফাটি যোৱাৰ এই সমস্যা দূৰ কৰিবলৈ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে ছালখন কোমল হৈ পৰিব আৰু আপুনি অতি আৰাম অনুভৱ কৰিব। ইচ্ছা কৰিলে তাৰ ঠাইত ছাল কোমল কৰা ক্ৰীম এটাও লগাব পাৰে। ফুট মাস্ক প্ৰয়োগ কৰক। ফাটি যোৱা ভৰিত কল আৰু এভোকেডোৰো ফুট মাস্ক বনাব পাৰে। কলে ভৰিৰ বাবে প্ৰাকৃতিক মইশ্চাৰাইজাৰ হিচাপে কাম কৰে, আনহাতে এভোকেডোত ভিটামিন ই আৰু ওমেগা ফেটি এচিড থাকে, যিয়ে ঘা ভাল হোৱাত সহায় কৰে। আপোনাৰ গুৰুহা ফাটি যোৱাৰ সমস্যা আছে নেকি? গুৰুহা ফাটি ভৰিৰ ছালৰ পৰা তেজ ওলাবলৈ ধৰে নেকি? তেন্তে আমাৰ এই বিশেষ প্ৰতিবেদন আপোনাৰ বাবে। ঠাণ্ডা বতৰত বেছিভাগ মানুহৰে গুৰুহা ফাটি যোৱাৰ সমস্যা হয়, কিন্তু কেতিয়াবা গৰমৰ দিনতো ভৰি ফাটিবলৈ আৰম্ভ কৰে আৰু কেতিয়াবা ভৰি ইমান ফাটি যোৱা যায় যে ভৰিৰ ছালৰ পৰা তেজ ওলাবলৈ ধৰে। ইয়াৰ বাবে খোজ কাঢ়িবলৈ কঠিন হৈ পৰে। আজি আমি আপোনালোকৰ বাবে এনে কিছুমান ঘৰুৱা উপায় লৈ আহিছোঁ, যাৰ সহায়ত আপুনি গুৰুহা ফাটি যোৱাৰ সমস্যাৰ পৰা বহুগুণে সকাহ পাব। নাৰিকল তেল ব্যৱহাৰ কৰক। প্ৰায় এনেকুৱা হয় যে ভৰি ফাটি যোৱাৰ পিছতো মানুহে ফাটি যোৱা গুৰুহাত গুৰুত্ব নিদিয়াকৈ খোজকাঢ়ি গৈ থাকে, যাৰ ফলত ঘাটো গভীৰ হৈ পৰে। এই সমস্যা তৎক্ষণাত নিৰাময়ৰ বাবে ফাটি যোৱা ভৰিত নাৰিকল তেল লগাব পাৰে। নাৰিকল তেলত এণ্টি ইনফ্লেমেটৰী, এণ্টি অক্সিডেণ্ট আৰু এণ্টি মাইক্ৰবিয়েল গুণ আছে। ফাটবোৰত নাৰিকল তেল লগাই ভৰি দুখন গৰম পানীৰে ধুব লাগে। এনে কৰিলে আপুনি এই সমস্যাৰ পৰা সকাহ পাব। মইশ্চাৰাইজাৰ প্ৰয়োগ কৰক। গুৰুহা ফাটি যোৱাৰ এই সমস্যা দূৰ কৰিবলৈ মইশ্চাৰাইজাৰ ব্যৱহাৰ কৰিব পাৰে। এনে কৰিলে ছালখন কোমল হৈ পৰিব আৰু আপুনি অতি আৰাম অনুভৱ কৰিব। ইচ্ছা কৰিলে তাৰ ঠাইত ছাল কোমল কৰা ক্ৰীম এটাও লগাব পাৰে। ফুট মাস্ক প্ৰয়োগ কৰক। ফাটি যোৱা ভৰিত কল আৰু এভোকেডোৰো ফুট মাস্ক বনাব পাৰে। কলে ভৰিৰ বাবে প্ৰাকৃতিক মইশ্চাৰাইজাৰ হিচাপে কাম কৰে, আনহাতে এভোকেডোত ভিটামিন ই আৰু ওমেগা ফেটি এচিড থাকে, যিয়ে ঘা ভাল হোৱাত সহায় কৰে।